বিভীষিকা। গুজৰি গুমৰি অহা বানে দাহিমুহি লৈ গ'ল সপোনৰ ঘৰখন। নিশাৰ আগলৈকে সকলো আছিল, নিশাটোৰ ভিতৰতে সকলো শেষ। পেটলৈ ভাত যোৱা নাই, কণমানিৰ আৰ্তনাদ, বানাক্ৰান্তৰ উচুপনি। নিপকোৰ কাণ্ডজ্ঞানহীনতাৰ বাবে গোলাঘাটত ধ্বংসলীলা। নিপকোৱে এৰি দিয়া অতিৰিক্ত পানী হুহুৱাই সোমাল গোলাঘাটত। এফালৰ পৰা সকলো চাৰখাৰ কৰি গ'ল। নিপকোৰ বিৰুদ্ধে গুৱাহাটীত কৃষক মুক্তি যুৱ কংগ্ৰেছীৰ সংবাদমেল। প্ৰতিবাদ, নিপকোৱে 100% ক্ষতিপূৰণ দিয়ক। নিপকোৰ কাৰ্যৰ তদন্ত দাবী কৃষক মুক্তিৰ। 5জন লোকৰ প্ৰাণ গ'ল, 116খন গাঁও জলমগ্ন হ'ল। জীয়াই থকাৰ সকলো নোহোৱা হ'ল। বানত সৰ্বশ্ৰান্তসকলৰ ভৱিষ্যত অন্ধকাৰ। যিমান লোক ক্ষতিগ্ৰস্ত হ'ল তেওঁলোকক নিপকোৱে দিয়ক ক্ষতিপূৰণ, দাবী তুলিলে অখিল গগৈয়ে। দুটা কথা, এটা হ'ল বানপানী, তাৰ কাৰণে সম্পূৰ্ণৰূপে নিপকো জগৰীয়া, আৰু দ্বিতীয়তে এই যে গোটেই ঘৰবিলাকত বালি পেলাইছে বা নদী বা পুখুৰীবিলাক যে পুতি পেলাইছে বা পথাৰবিলাক যে পুতি পেলাইছে তাৰ কাৰণে নিপকো সম্পূৰ্ণৰূপে জগৰীয়া। সেইকাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অতি স্পষ্টভাৱে নিপকোক জনাই দিছোঁ যে নিপকোৱে এইবাৰ গোলাঘাটত যি বানপানী হ'ল তাত যিমান ক্ষতি হ'ল তাৰ 100% ক্ষতিপূৰণ বহন কৰিব লাগে। আন ৰাজ্যত বান হলে কোটি কোটি টকা দিয়ে কেন্দ্ৰই, অসমক গুৰুত্ব নিদিয়ে কিয়? নিপকোৰ বিৰুদ্ধে তদন্তৰ দাবী কৰি অখিলে ক'লে, অসম চৰকাৰে অকণমান চাউল, নিমখ আৰু দালিৰ বাহিৰে একো দিয়া নাই। গতিকে এনেকুৱা পৰিস্থিতিত আমি অসম চৰকাৰক এই গোটেই বিষয়টো গভীৰভাৱে উপলব্ধি কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু অসম চৰকাৰক দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰীয়ে নিপকোৰ লগত কথা পাতি নিপকোৰ পৰা 100% ক্ষতিপূৰণ আদায় কৰি আনিব লাগে। উত্তাল প্ৰতিবাদ যুৱ কংগ্ৰেছৰো। AIDCৰ ৰাজপথ অৱৰোধ কৰি নিপকোক 7 দিনৰ সময়সীমা যুৱ কংগ্ৰেছীৰ। নিপকোই পানী এৰি দিয়াৰ ফলতে গোলাঘাটৰ সেই অভাৱনীয় বান পৰিস্থিতি উদ্ভৱ হৈছিল আৰু যিৰ ফলত যিসকল গয়া ক্ষতিগ্ৰস্ত হৈছে সেই গয়াসকলক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে। গম পাইছোঁ যে 89.5 হ'ল নদীৰ ডেঞ্জাৰ লেভেল, কিন্তু তাৰ ওপৰতো পানী যোৱাৰ পিছত নেপকো 4 নম্বৰ গেট 3 নম্বৰ গেট তেওঁলোকে খুলি দিছে আৰু গয়া ৰাইজক কাকো জনোৱা হোৱা নাই। যদি অতি শীঘ্ৰে এসপ্তাহৰ ভিতৰত তেওঁলোকে ক্ষতিপূৰণ নিদিয়ে আৰু পুনৰ সংস্থাপন নিদিয়ে আমি নেপকক অসমৰ পৰা উভতাই পঠাবলৈ বাধ্য হ'ম। গোলাঘাটবাসীৰ এই দুৰ্যোগত ম্ৰিয়মান ৰাজ্যবাসী। কেম্পেইন প্ৰাগ নিউজৰ। সকলোৱে দাবী তুলিছে দিশহৰা গয়াক ক্ষতিপূৰণ দিবই লাগিব নিপকোৱে, গুৰুত্ব দিব লাগিব চৰকাৰে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।